নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি ইন্ডিয়ান পলিটিৰ ইম্পৰ্টেন্ট এমেন্ডমেন্টছৰ বিষয়ে ডিসকাস কৰিম আৰু এইটো হৈছে আপোনাৰ সোশ্যাল সায়েন্সৰ আন্ডাৰত এইটো হৈছে 9 নম্বৰ খণ্ড আৰু ইন্ডিয়ান পলিটিৰ ভিতৰত খুব সম্ভৱ এইটো 5 নম্বৰ ভিডিও হ'ব ইন্ডিয়ান পলিটিৰ এটা নতুনকৈ এটা প্লেলিষ্ট বনাই থৈ দিয়া আছে অলৰেডি আমি মোৰ দেন 100 এমসিকিউ ডিসকাস কৰিলো চেপ্টাৰ ওয়াইজ এমসিকিউ আমি ডিসকাস কৰিছো সেই প্লেলিষ্টৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব তাৰ পৰা আপোনালোকে চাব পাৰিব আজিৰ যিটো সেশন হয় আজিৰ সেশনটোত আমি ইম্পৰ্টেন্ট এমেন্ডমেন্টছৰ বিষয়ে ডিসকাস কৰিম আৰু ইম্পৰ্টেন্ট এমেন্ডমেন্টছৰ বিষয়ে আমি প্ৰথমতে কি কৰিম আমি ক্ৰনলজিক্যাল অৰ্ডাৰত মানে কিমান নম্বৰ সংশোধনী কিমান চনত আহিছিল কি হৈছিল সেই বিষয়ে আমি ইম্পৰ্টেন্ট খিনি ডিসকাস কৰি লম টপিক ওয়াইজ ডিসকাস কৰি লম তাৰে পিছত আমি কোৱেশ্চন এনসাৰ আৰহিত আমি ডিসকাস কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো পুন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিওৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেট এটা প্ৰথমতে আমি কি কৰিম আমি প্ৰথমতে ক্ৰনলজিক্যাল অৰ্ডাৰত ডিসকাস কৰি লও ফাৰ্স্ট এমেন্ডমেন্ট এক্ট কেতিয়া আহিছিল খুধে আমাক যে ফাৰ্স্ট এমেন্ডমেন্ট প্ৰথম সংশোধনী আইন কেতিয়া আহিছিল 1951 ত আহিছিল ডাটাখিনি ইংৰাজীত ইয়াতে দিয়া হৈছিল যদি মই অসমীয়াতে বুজাই যাম বা অসমীয়াতে কৈ যাম গতিকে খুব সম্ভৱ আপোনালোকৰ প্ৰবলেম হ'ব নালাগে আপোনালোকে কিন্তু অসমীয়া বুজি পায় সকলোৱে হয়নে গতিকে কথাখিনি শুনিব যদিও বা ইংৰাজীত গুটেখিনি লিখা আছে কোৱেশ্চন এনসাৰখিনি কিন্তু অসমীয়া ইংৰাজী দুইটাতে থাকিব আৰু এই প্ৰথম সংশোধনীত কি কৰা হল আপোনাৰ নৱম যেটো অনুসূচী হয় 9 যেটো শেডিউল হয় সেইটো অন্তৰ্ভুক্ত কৰা হৈছে সেকেন্ড এমেন্ডমেন্ট এক্ট আহিছিল 1952 তাৰপিছত 7 এমেন্ডমেন্ট এক্টত কি হল তেতিয়া ইউনিয়ন টেৰিটৰিৰ বিষয়ে লৈ আহিলে ইন্ট্ৰোডাকশন কৰিলে ইউনিয়ন টেৰিটৰিৰ বিষয়ে কিমান চনত 1956 চনত 21st এমেন্ডমেন্ট এক্ট কি হল লগত জড়িত হয় 8 শেডিউলৰ লগত জড়িত হয় 1966 ত হৈছিল এই সংশোধনীটো আৰু তেতিয়া সিন্ধি ল্যাঙ্গুৱেজটো 8 শেডিউলত অন্তৰ্ভুক্ত কৰা হৈছিল 24th এমেন্ডমেন্ট এক্টত কি আহিলে 24th এমেন্ডমেন্ট এক্টটো আপোনাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট বিলৰ লগত জড়িত হয় 1971 ত আহিছিল 31st 31 নং সংশোধনী আইন আহিছিল আপোনাৰ 1972 আৰু তেতিয়া লোকসভাৰ সিটটো 525 ৰ পৰা 545 লৈ ইনক্ৰিজ কৰা হৈছিল বঢ়াই দিয়া হৈছিল বৃদ্ধি কৰি দিয়া হৈছিল 525 ৰ পৰা 545 লৈকে বৃদ্ধি কৰি দিয়া হৈছিল 35 and 36th amendment এই দুটা এমেন্ডমেন্ট খুব ইম্পৰ্টেন্ট হয় পৰীক্ষাসমূহত প্ৰায় আহি থকা দেখা যায় 35 আৰু 36 এই দুটা এমেন্ডমেন্ট এই দুটা সংশোধনী সিকিমৰ লগত জড়িত হয় 35 নং সংশোধনী আইন আহিছিল 1974 ত আৰু তেতিয়া সিকিমক এছ'চিয়েট ষ্টেটৰ মৰ্যাদা দিছিল আৰু 1975 ত যেটো 36 নং সংশোধনী আহিল 37 নং সংশোধনী আহিল তেতিয়া সিকিম কি হৈ গল এটা সম্পূৰ্ণ ৰাজ্য হিচাপে বা পূৰ্ণ ৰাজ্য হিচাপে পৰিগণিত হৈছিল ইয়াৰ পিছত আছে 42 নং সংশোধনী আইন খুব ইম্পৰ্টেন্ট হয় ইয়াৰ পৰাই বেছি ভাগ কোৱেশ্চন উলটাই পুলটাই খুদি থকা দেখা যায় 42 নং সংশোধনী আহিছিল 1976 চনত আৰু ইয়াক মিনি কনস্টিটিউশন বুলি কোৱা হৈছে মিনি সংবিধান বুলি কোৱা হৈছে আৰু তেতিয়াই পুন প্ৰথমবাৰৰ বাবে বা বৰ্তমানলৈ এবাৰে যেটো আপোনাৰ প্ৰিএম্বল হয় সেই প্ৰিএম্বলটো বা আপোনাৰ যি প্ৰস্তাৱনা হয় সেই প্ৰস্তাৱনাটো সংশোধনী কৰা হৈছিল ফৰ দা ফাৰ্স্ট টাইম ইয়াৰ পিছত কিন্তু আৰু সংশোধনী হোৱা নাই তেতিয়াই প্ৰিএম্বলত বা প্ৰস্তাৱনাত সোশিয়ালিষ্ট সেকুলাৰ ইন্টিগ্ৰিটি এই তিনিটা শব্দটো কি কৰা হল অন্তৰ্ভুক্ত কৰা হল আৰু লগতে আপোনাৰ যি ফান্ডামেন্টাল ডিউটিজ আছে সেই ফান্ডামেন্টাল ডিউটিজ সমূহ অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এইখিনিতে আপোনালোকক এটা কোৱেশ্চন দি দিও এটো আপোনালোকে কমেন্ট বক্সত দি দিব কোৱেশ্চন নম্বৰ 1 যে ফান্ডামেন্টাল ডিউটিজৰ যেটো ধাৰণা হয় যেটো আইডিয়া হয় হেতু কোনখন দেশৰ পৰা লোৱা হৈছে কোনখন দেশৰ পৰা লোৱা হৈছে কোনখন কান্ট্ৰিৰ পৰা লোৱা হৈছে হেতু আপোনালোকে কমেন্ট বক্সত দি দিব এটো হৈছে কোৱেশ্চন নম্বৰ 1 লগতে এই 42nd এমেন্ডমেন্ট এক্টত কি কৰা হল যেটো 7 শেডিউল হয় সেই 7 শেডিউলৰ অন্তৰ্গত এডুকেশ্যন হক ফৰেষ্ট হক হয়নে এইবিলাকক কি কৰি দিয়া হল কনকাৰেন্ট লিষ্ট বনাই দিয়া হল concurrent list বনাই দিয়া আছে from state list আৰু এটা ইম্পৰ্টেন্ট সংশোধনী হয় হেতু হৈছে 44th amendment act 1978 44 নং সংশোধনী আইন 1978 ত হৈছিল এটো উলটা পুলটা এটো খুদি থাকে তেতিয়া আপোনাৰ যেটো ৰাইট টু প্ৰপাৰ্টি হয় সেই ৰাইট টু প্ৰপাৰ্টিটো ইয়াৰে আগত এটা মৌলিক অধিকাৰ আছিল এটা ফান্ডামেন্টাল ৰাইটস আছিল
কিন্তু এইটো সংশোধনী কি কৰা হ'ল এই ৰাইট টু প্ৰপাৰ্টিটো ফাণ্ডামেণ্টেল ৰাইটৰ পৰা ৰিমুভ কৰি কেনে আঁতৰাই কেনে কি কৰা হ'ল এটা লিগেল ৰাইট কৰি দিয়া হৈছে নেক্সট 52nd এমেণ্ডমেণ্ট এক্ট 1985 আপোনাৰ যি 52 নং সংশোধনী আইন হয় তেতিয়া কি কৰা হ'ল যেটো 10th schedule হয় আপোনাৰ যি 10ম অনুসূচী হয় এই 10ম অনুসূচীটো অন্তৰ্ভুক্ত কৰা হৈছিল তাৰপিছত খুব ইম্পৰ্টেন্ট হয় 61st এমেণ্ডমেণ্ট এক্ট 1989 তেতিয়া আপোনাৰ কি কৰা হ'ল যেটো ভোটিং দিয়া বয়স হ'ল ভোট দিয়াৰ বয়স এই ভোট দিয়াৰ বয়সটো এই আইনৰ আগত কি আছিল 21 বছৰ আছিল কিন্তু এই আইনটো যেতিয়া আহিলে 61st 61 নং আইন যেতিয়া আহিলে তেতিয়া কিন্তু 21 বছৰৰ পৰা বয়সটো কমাই কেনে 18 বছৰ কৰি দিয়া হৈছিল 65 আপোনাৰ যি 65 নং সংশোধনী আইন আছে 1990 ত আহিছিল আৰু তেতিয়া কি গঠন কৰা হ'ল এসসি আৰু এসটিৰ কাৰণে নেশনেল কমিশন গঠন কৰা হৈছিল 69th এমেণ্ডমেণ্ট এক্টত কি কৰা হ'ল 1991 ত আহিছিল তেতিয়া আপোনাৰ এটো দিল্লীৰ লগত জড়িত হয় দিল্লীটো এনসিআৰ বনাই দিয়া হৈছিল এনসিআৰ প্ৰতিষ্ঠা কৰি দিয়া হৈছিল নেশনেল ক্যাপিটাল ৰিজন কৰি দিয়া হৈছিল 71st 71 নং সংশোধনী আইন 1992 ত আহিছিল তেতিয়া কংকানি মণিপুৰী নেপালী এই ভাষাবোৰ 8th schedule অন্তৰ্ভুক্ত কৰা হৈছিল 73rd এটো এটা খুব ইম্পৰ্টেন্ট হয় আপোনাৰ যি 73 নং সংশোধনী আইন হয় আহিছিল 1992 আৰু তেতিয়া কি কৰা হ'ল যেটো আপোনাৰ পঞ্চায়তী ৰাজ সিস্টেম হয় এই পঞ্চায়তী ৰাজ সিস্টেমটো কনস্টিটিউশনাল স্ট্যাটাস দিয়া হৈছে সংবিধানৰ মৰ্যাদা দিয়া হৈছে 74 যেটো সংশোধনী আইন হয় তেতিয়া কিন্তু পাৰ্ট 9A টো সংযুক্ত কৰা হৈছে বা অন্তৰ্ভুক্ত কৰা হৈছে লগতে 12th schedule আপোনাৰ যি 12 নং অনুসূচী হয় এই 12 নং অনুসূচীটো অন্তৰ্ভুক্ত কৰা হৈছে এটো খুব ইম্পৰ্টেন্ট হয় 86 যেটো এমেণ্ডমেণ্ট এক্ট 2002 হয় 86 যেটো নম্বৰ সংশোধনী হয় 86 নং সংশোধনী হয় 2002 চনত আহিছিল এটো আপোনাৰ শিক্ষাৰ লগত জড়িত হয় শিক্ষাটো কি কৰি দিয়া হ'ল আপোনাৰ মৌলিক অধিকাৰ কৰি দিয়া হৈছে লগতে 6 বছৰৰ পৰা 14 বছৰৰ লৰা ছোৱালী কি কৰি দিয়া হ'ল ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন কৰি দিয়া হ'ল বিনামূল্য আৰু বাধ্যতামূলক শিক্ষাটো লৈ অনা হৈছে 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে আৰু কি কৰি দিয়া হ'ল যেটো আপোনাৰ শিক্ষাৰ অধিকাৰ হয় সেই শিক্ষাৰ অধিকাৰটো মৌলিক অধিকাৰলৈকে কৰি দিয়া হ'ল 92 নং সংশোধনী আইন 2003 কি কৰা হ'ল আপোনাৰ বড়ো ডগৰী মৈথালী সান্থালী এই ভাষাবিলাক 8th schedule অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ এতিয়া 8th schedule কিমানটা ভাষা আছে 22টা ভাষা আছে কিমানটা ভাষা আছে 22টা ভাষা আছে আৰু এটো এটা খুব ইম্পৰ্টেন্ট হয় কাৰণ এটো জিএসটি লগত জড়িত হয় 101 নং যেটো সংশোধনী আইন আছে সেইটো আহিছিল 2016 চনত তেতিয়া জিএসটি ইন্ট্ৰোডিউস কৰা হৈছিল তেতিয়া আপোনাৰ এক্সিস্টেন্সলৈকে অহা নাছিল বা তেতিয়া আপোনাৰ কিন্তু লাগু হোৱা নাছিল লাগু কেতিয়া হ'ল এটো খুদি থাকে পৰীক্ষা সমূহত 2017 চনৰ 1 জুলাই তাৰিখে কাৰ্যকৰী হৈছিল লাগু হৈছিল গতিকে এটো যদি খুদি দিয়ে যে জিএসটি কেতিয়াৰ পৰা আহিলে তেতিয়া কিন্তু আমি কি দিম এনসাৰটো 2017 চনৰ 1 জুলাই তাৰিখ দিম আৰু যে লেটেষ্ট এমেণ্ডমেণ্ট বুলি ক'লে বৰ্তমানলৈ 2021 চনৰ আগষ্ট মাহৰ 105 নং সংশোধনী হৈছিল এটো হৈছে লেটেষ্ট এমেণ্ডমেণ্ট এতিয়া আমি ইয়াৰ লগত জড়িত কোৱেশ্চন এনসাৰ ডিসকাস কৰিম মেইনলি আপোনাৰ এই জিমাগিটা মই ইয়াতে দি দিছো ইয়াৰ ওপৰতে কোৱেশ্চন বিলাক মানে উলটাই খুদি থকা দেখা যায় প্ৰথম কোৱেশ্চনটো হাতত লৈছো হুইচ আৰ্টিকল ডিলছ উইথ ইণ্ডিয়ান কনস্টিটিউশনাল এমেণ্ডমেণ্টছ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধানৰ সংশোধনীৰ লগত জড়িত কোনটো অনুচ্ছেদ সংবিধানৰ সংশোধনীৰ লগত জড়িত হয় সেইটো খুদিছে জিমাগিটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ অপচন সি টো কাৰেক্ট হ'ব ইনক্লুডিং ফান্ডামেন্টাল ৰাইটস কি কৰিব পাৰে আপোনাৰ পাৰ্লামেন্টে কি কৰিব পাৰে ইনক্লুডিং ফান্ডামেন্টাল ৰাইটস পাৰ্লামেন্টে সংশোধনী কৰিব পাৰে কিন্তু কেশৱ নন্দ ভাৰতী কেছ যেতিয়া আহিলে 1973 তো সেইটো অনুসৰি সুপ্ৰিম কোৰ্টে কোৱা মতে কি হয় যেটো বেসিক স্ট্ৰাকচাৰ আছে সেই বেসিক স্ট্ৰাকচাৰখিনি কিন্তু এমেন্ড কৰিব নোৱাৰে সংশোধনী কৰিব নোৱাৰে তথাপিও এই কোৱেশ্চনৰ আনসাৰটো কি হ'ব আপোনাৰ আৰ্টিকল 368 হ'ব আৰ্টিকল 368 অনুসৰি পাৰ্লামেন্টে কি কৰিব পাৰে এমেন্ড কৰিব পাৰে সংশোধনী কৰিব পাৰে কিন্তু বেসিক স্ট্ৰাকচাৰটো সংশোধন কৰিব নোৱাৰে নেক্সট কোৱেশ্চন
Amendments to the Constitution may be initiated. সংবিধানৰ সংশোধনী আৰম্ভ কৰিব পাৰে কোনে আৰম্ভ কৰিব পাৰে কেৱল লোকসভাই পাৰে নেকি নে কেৱল ৰাজ্যসভাই নে কেৱল ৰাজ্যিক বিধানসভাই পাৰে নে সংশোধনৰ যিকোনো এটা সদনে পাৰে কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আইদাৰ হাউস অফ দা পাৰ্লিয়ামেন্ট অপচন ডি ইজ দা কাৰেক্ট এনসাৰ অপচন ডি টো হৈছে আপোনাৰ শুদ্ধ উত্তৰ নেক্সট Which of the following amendment act makes the RTE right to education as fundamental right? নিম্নলিখিত কোনখন সংশোধনী আইনে RTE শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে আখ্যা দিছে কোনটো হ'ব 87 86 42 89 কোনটো শুদ্ধ উত্তৰ হ'ব অপচন বি 86th amendment 2002 is the correct answer আৰু কি কৰা হল 6 বছৰৰ পৰা আপোনাৰ 14 বছৰ বয়সলৈকে যিমানবিলাক যি লৰা ছোৱালী আছে সকলোবিলাকে বাধ্যতামূলক আৰু ফ্ৰী এডুকেশ্যন দিয়া হয় ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন নেক্সট 86th constitutional amendment bill deals with the এইকেইটা কুৱেশ্যনকে মানে এনেকে উল্টা পুল্টা ঘূৰি থকা দেখা যায় 86 সংখ্যক সাংবিধানিক সংশোধনী আইন নিম্নলিখিত কিহৰ লগত জড়িত অকমান আগতে আমি পালোৱে যে এইটো শিক্ষাৰ লগত জড়িত হয় 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰত সকলো শিশু বা সকলো লৰা ছোৱালী কি দিয়ে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰে গতিকে অপচন বি ইজ দা কাৰেক্ট এনসাৰ অপচন বি টো আপোনাৰ কাৰেক্ট হ'ব নেক্সট By which constitutional amendment act Delhi became NCR National Capital Region কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা দিল্লী NCR হিচাপে স্বীকৃতি দিয়া হৈছে মানে দিল্লীক NCR হিচাপে স্বীকৃতি দিয়া হৈছে কিমান নং সংশোধনী মতে 69 নং সংশোধনী অনুসৰি অপচন বি টো আপোনাৰ কাৰেক্ট হ'ব অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট 74th Constitutional Amendment Act gave constitutional recognition to municipalities by adding 77 সংখ্যক সাংবিধানিক সংশোধনী আইনত কি যোগ কৰি পৌৰসভাসমূহক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে তো 74th যিটো কনস্টিটিউশনাল এমেন্ডমেন্ট হয় তাতে কি এড কৰা হৈছে আপোনাৰ পাৰ্ট 9A টো এড কৰা হৈছে হয়নে পাৰ্ট 9A টো এড কৰা হৈছে আৰু লগতে কি এড কৰা হৈছে 12 শেডিউল আপোনাৰ যি 12 অনুসূচী আছে সেই 12 নং অনুসূচীও অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট Which of the following is termed as mini constitution নিম্নলিখিত কোনটো সংশোধনীক মিনি সংবিধান বুলি কোৱা হয় কোনটো সংশোধনীক মিনি সংবিধান বুলি কোৱা হয় 42 নং সংশোধনী কোৱা হয় অপচন এ টো শুদ্ধ হ'ব নেক্সট GST was introduced as the Desh Amendment Act GST দেশতম সংশোধনীৰ জৰিয়তে প্ৰৱৰ্তন কৰা হৈছিল কিমান নং সংশোধনীৰ জৰিয়তে বা কিমান নং এমেন্ডমেন্টৰ জৰিয়তে GST টো ইন্ট্ৰোডিউস কৰা হৈছিল কোনটো শুদ্ধ উত্তৰ হ'ব অপচন বি টো আপোনাৰ কাৰেক্ট হ'ব 101 is the correct answer তো ইয়াতে মই GST লগত জড়িত দুই এটা তথ্য ইনক্লুড কৰি দিছো GST goods and service tax ইয়াক 101 আপোনাৰ যে 101 নং সংশোধনী আছিল 2016 চনত ইয়াক পাস কৰা হৈছিল কিন্তু ই কাৰ্যকৰী হৈছিল কেতিয়া 2017 চনৰ 1 জুলাই তাৰিখে ই কাৰ্যকৰী হৈছিল আৰু ইয়াৰ মটো কি আছিল মটো one nation one tax one market one nation one tax one market next Which of the following amendments provided for the right to education নিম্নলিখিত কোনটো সংশোধনীত শিক্ষাৰ অধিকাৰৰ ব্যৱস্থা কৰা হৈছিল কোনটো হ'ব 86 অপচন সি টো হৈছে শুদ্ধ উত্তৰ অপচন সি ইজ দা কাৰেক্ট আনসাৰ নেক্সট The first amendment to the Indian Constitution was made in ভাৰতীয় সংবিধান কিমান চনত প্ৰথম সংশোধন কৰা হৈছিল 1951 ত সংশোধন কৰা হৈছিল অপচন সি টো কাৰেক্ট হ'ব আৰু 1952 ত কি কৰা হৈছিল সেকেন্ড এমেন্ডমেন্ট কৰা হৈছিল বা সেকেন্ড বা দ্বিতীয় নং সংশোধন কৰা হৈছিল নেক্সট পঞ্চায়ত ৰাজ এক্ট came into existence pursuant to Constitutional Amendment Act দেশ সাংবিধানিক সংশোধনী আইন অনুসৰি পঞ্চায়ত ৰাজ আইনৰ ব্যৱস্থা আহিল কিমান নং সাংবিধানিক সংশোধনী আইনৰ জৰিয়তে পঞ্চায়ত ৰাজটো অনা হৈছে পঞ্চায়ত ৰাজ ব্যৱস্থাটো অনা হৈছে কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি 73rd 73 নং সংশোধনী আইন নেক্সট In which year was 44th Amendment Act passed কিমান চনত 44 নং সংশোধনী আইন গৃহীত হৈছিল কিমান চনত হৈছিল 42 Amendment Act হৈছিল আপোনাৰ কিমান চনত 1976 ত হৈছিল হয়নে 1976 চনত 42 হৈছিল আৰু 1978 ত 44th Amendment হৈছিল আৰু এইটো ৰাইট টু প্ৰপাৰ্টি লগত জড়িত হয় ৰাইট টু প্ৰপাৰ্টিটো কি হয়
ফাণ্ডামেণ্টেল ৰাইটছ নহয় লিগেল ৰাইট হয় নেক্সট Which constitutional amendment act was given to Sikkim as the full-fledged state of India? কোনখন সাংবিধানিক সংশোধনী আইনৰ জৰিয়তে ছিকিমক ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল এছ'চিয়েট ষ্টেট হিচাপে আপোনাৰ 35 এমেণ্ডমেণ্ট এক্টত দিয়া হৈছিল হয়নে গতিকে ফুল ফ্লেজড হৈছে 36 অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ অপচন বি টো হৈছে আপোনাৰ শুদ্ধ উত্তৰ আৰু এইটোৱে আছিল আজিৰ সেশনৰ অন্তিম কোৱেশ্চন যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ